বিভিন্ন কাৰ্যসূচীৰে মাজুলীত উপস্থিত হৈছে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা। প্ৰধানমন্ত্ৰীৰূপে নৰেন্দ্ৰ মোদীয়ে ৪,৪০৬ দিন অতিক্ৰম কৰাত মাজুলীত বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। কেইবাগৰাকী ব্যক্তিৰ সৈতে মত বিনিময়ৰ লগতে সত্ৰ আৰু সাংসদ পুঁজিৰে নিৰ্মাণ কৰা আঁচনি পৰিদৰ্শন কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। গড়মূৰৰ বংশীগোপাল নাট্য মন্দিৰত অনুষ্ঠিত এক সভাতো অংশগ্ৰহণ কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাই। পবিত্ৰ মাৰ্ঘেৰিটাই আজিৰ দিনটোত মাজুলীত উপস্থিত হৈ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। মন্তব্য শুনাই লৈছো। Process actually the recognition of as World Heritage Site by UNESCO. Yes, we are expecting, we are anticipating, but it's a long process, and from the governments, at both the governments, Government of Assam and Government of India will definitely will take all the necessary steps to get recognition of our Majuli, the island, the biggest river island, which is a center of Vaishnavite culture. We look forward and we assure you that state government and the central government will definitely cooperate all the stakeholders, and we will also initiate so that our Majuli gets the recognition as a World Heritage Site under cultural category. আমি জানি যে নৰেন্দ্ৰ মোদী দেৱৰ সহযোগিতাৰে আমাৰ চৰাইদেৱে ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিলে ইউনেস্কোৰ পৰা। অসমবাসীয়ে বিচাৰে, মাজুলীবাসীয়ে বিচাৰে যে আমাৰ মাজুলীখনো সাংস্কৃতিক যিহেতু এক তীৰ্থস্থান, সাংস্কৃতিক এক অভিকেন্দ্ৰ অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ লগতে জনগোষ্ঠীয় চিন্তা চেতনা শংকৰী সত্ৰীয়া সংস্কৃতিৰ এক ক্ষেত্ৰ, প্ৰধান ক্ষেত্ৰ, নাভিকেন্দ্ৰ হ'ল আমাৰ মাজুলী। মাজুলীয়ে স্বীকৃতি পোৱাটো বিশ্ব ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি পোৱাটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমালৈকে সকলো বিচাৰে। ৰাজ্য চৰকাৰে কৰণীয় কামখিনি কৰিব আৰু কেন্দ্ৰীয় চৰকাৰে সদায় কৰি আহিছে। মোদী ডাঙৰীয়াৰ অৰিহণা আমি দেখিলোৱেই চৰাইদেউৰ স্বীকৃতিত। গতিকে অৱশ্যে এইটো কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰে, কাৰণ ইউনেস্কো নামৰ এটা বেলেগ ৰাষ্ট্ৰীয় সংস্থাইহে এই সিদ্ধান্ত দিয়ে। কিন্তু আমি আশাবাদী যিমানখিনি কৰিব লাগে আমি কৰিম। গৌৰৱৰ কথা যে আমাৰ এগৰাকী অতি গুণী কেৱল আধ্যাত্মিক বা সাংস্কৃতিক নহয়, শৈক্ষিক ক্ষেত্ৰতো তেখেতৰ অৰিহণা আছে। আউনীআটী বিশ্ববিদ্যালয় আমি দেখিছোঁৱেই। এগৰাকী অতি গুণী আমাৰ গুৰু সদৃশ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী, শ্ৰী শ্ৰী আউনীআটী সত্ৰাধিকাৰ পূজ্যপাদ সত্ৰাধিকাৰ, তেখেত আজি ইংলণ্ডত আছে। তেখেতে আজি তাৰ এক অনুষ্ঠানত, পাৰ্লিয়ামেণ্টৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। গতিকে আমাৰ গৌৰৱৰ মুহূৰ্ত। আমি ভাবোঁ এইদৰেই আমাৰ মাজুলীৰ কথা, আমাৰ গুৰু দুজনা আতাপুৰুষসকলৰ সৃষ্টিৰে আজি আমাৰ শংকৰী সংস্কৃতি, সত্ৰীয়া সংস্কৃতি, আমাৰ লোক সংস্কৃতি